একদম নাই ভাবা বেলেগ এখন দেশত আহিছো আৰু এনেকে নাওছে আৰু ইয়াতে মানে কি হ'ব এতিয়া অকমান টাইম ৰখাইছে ধুনীয়া ধুনীয়া সাগৰৰ মাছ দেখা যায় তলত যদি আমি তোমাক উঠাই যাম মই ভন্টি তোমাৰ আমি এতিয়া মানে আজি হ'ল আমাৰ ক্ৰাবিত আজি আমাৰ থাৰ্ড ডে আজি মই আৰু আমাৰ এফালে মেডামো আহি গ'ল এতিয়া ৰাতিপুৱা ইয়াতে 11টামান বাজিছে আৰু আজি আমি এটা বেলেগ এটা জেগাত যাম য'তটো হ'ব কায়াকিং কৰিবলৈ মানে কি হয় নাও চলাব আৰু আকৌ এলিফেণ্ট ফিডিং হ'ব কিবা কিবি ধেৰ হ'ব আৰু তো সেইটো আমি বুক কৰিলোঁ ক'ৰ পৰা বুক কৰিলোঁ চব ভিডিঅ'টোত আপোনালোকে জানি যাব কমত কেনেকৈ পাব পাৰি আৰু 1 বজাত নিব মানে 1 বজাৰ পৰা 5টালৈকে আগবেলাও বুক কৰিব পাৰে পিছবেলাও কৰিব পাৰে আমি পিছবেলা গৈছোঁ আৰামছে মানে শুই লৈছোঁ আৰু ধুনীয়াকৈ আৰু 7 আইলেণ্ডটোৰ অলৰেডি গ'লোঁ আমি সেইটো কাৰণে ফিফি গৈ নাথাকিলোঁ একেই আইলেণ্ড সোপা কিমান গৈ থাকিম আৰু হয়নে নহয় 7টা আইলেণ্ড কালি গ'লোৱেই গৈ আছে খানাটো এফালে চিকেনৰ কিবা এফালেও ৰাইচ আকৌ এফালেও ৰাইচ আৰু চিকেন আছে সেইটোত এইটো মানে মছলা পুৰা জ্বলা মছলা এটা দিব পাৰে হা ভিউ চাই আৰু এনজয় কৰাই ভাল মানে আমি KFCত যাম ভাবিলোঁ ইয়াৰ পৰা বেছি দূৰ নহয় কিন্তু বহুত ৰ'দ মানে বাহিৰত 3 মিনিটমান লাগে বহুত ৰ'দ মানে বাহিৰত সেইটো কাৰণে ভাবিলোঁ অৰ্ডাৰ দি দিলোঁ আমি যেনেকৈ ছুইগিত অৰ্ডাৰ দিওঁ ইয়াত গ্ৰেবত অৰ্ডাৰ দিব পাৰি গ্ৰেবত আৰু মানে এনেকুৱা এলেহুৱা গাড়ী বেলেগে আনি দিয়া পইচাটোৱে ভৰিব কিন্তু তেওঁ নাযায় গ্ৰেবত দিছোঁ গ্ৰেব ফাৰ্ষ্ট জাৰ্ণি আৰম্ভ হৈ গ'ল আমি যোনটো বুক কৰিছিলোঁ তাৰ হোটেল পিক আপ এণ্ড ড্ৰপ দুইটা আছিলে তো আমাক আবি ৰিজৰ্টৰ পৰা উঠাই ল'লে দুইজনৰ মিলাই 1300 ভাত পৰিলে অৰ্থাৎ 3900 মান টকা হ'ল কালি আমি আওনাঙত ওলাই যাওঁতে তাৰ পৰাই মানে আমি বুক কৰিছিলোঁ আগতেতো দেখাইছিলোঁ অকণমান বেছি দেখাই আছিলে আজি আমাৰ এই পেকেজটোত ইনক্লুড থাকিব মানে কায়াকিং হ'ব মানে বোট যোনটো আমি চলাম এলিফেণ্ট ফিডিং আছে ৰাবাৰ টেপিং এইবিলাক কি হয় চাওঁগৈ আৰু কিবা কিবি কেভ চেভ কিবা কিবি সেইবিলাকো আছে মানে এতিয়া আৰু আমি এক্সাইটেড হৈ পেলাই আগবাঢ়িছোঁ একদম 1 বজা কৈছিলে 1টা পাছত আহি ৰখি আছে পুৰা এতিয়া যাওঁ তাত ফলৰ মাজে মাজে আনি আছে আৰু ন মোৰ চুলি ইয়াত লাগি গ'ল তোমাৰ অৱস্থা বেয়া ফলৰ মাজে মাজে চবফালে নাৰিকল গছ আছে আৰু নাৰিকলখিনি ৰুইছে তেওঁ ইমান ধুনীয়া লাগিছে ন সৰু সৰু আৰু আমি মেইন যোনটো য'ৰ পৰা ষ্টাৰ্ট হ'ব লং ৰুট বুলি কয় জেগাটো সেই জেগাটো আমি আহি পাইছোঁ আৰু এতিয়া ইয়াত নামো আমি বেগ এটা দিলে বেগত বস্তু ভৰালোঁ আৰু বাকী কিছুমান লকাৰত থৈ দিব দিছে অকল এইটো বেগ লৈ যাব দিয়ে মানে ভিতৰত ন ব'লা পূৰা লাইফ জেকেট পিন্ধি লৈছোঁ আৰু ৰেডি হৈ আছোঁ আৰু 5 মিনিটৰ পিছত আমি যাম আৰু ভয়ো লাগি আছে মানে কাৰণ গাইডটো থাকিব কিন্তু সি অলপ আঁতৰত থাকিব হেল্প লাগিলে সি আহি যাওঁ আমি দুটা অকলে কৰিব লাগিব গোটেইখিনি কাম মানে পাৰিবানে ভয় লাগিছে নেকি ভয় কৰিব নালাগে বিন্দাছ যাম বিন্দাছ আহিম হাউ মাছ ডিপ ৱাটাৰ Deep water, 2 met, 4 met, baby. Deep, go, no deep, go, deep, go, not deep, baby. We don't know how to ride this. No problem. No problem. Lagoon, swimming, no deep. Okay. No problem, just baby. No. Own, head 18, 14, 2, Nico, good. Yes. No problem. We don't know swimming also. No swimming. Okay, 1 hour, 1 hour 30. 2 hour already. Okay. Booking 2 hour. Okay. Yeah, you stand by. Outside. Huh? Wait. Stand by. Yeah. Wait Yeah. there. Kali কৰি নিদিবা হে এই সেইকেইটা ফচি গৈছিলে হাত বিষাই যায় ৰে হাত বিষাই যায় ভাই বা কেনেকুৱা চলাইছো আজি কেতিয়াবা ভাবিছিলানে এনেকে তুমি এনেকুৱা হ'ব বুলি একদম নাই ভাবা বেলেগ এখন দেশত আহিছো আৰু এনেকে নাও চলাই আছো মই কিন্তু এক্সপাৰ্ট বনি গৈছো ন সবতে একো এক্সপাৰ্ট নহয় একো নাজানা আৰু আমাৰ ক্ৰাবিত মজা এক্সপেৰিয়েন্স ললো ফিফি নগলো যদিও আজি ইয়াত আহিলো ভাল লাগিলে ন মানে আমি 7 আইলেণ্ডৰ কৰিলোই তাৰ পিছত আকৌ বিচ খিনি চাবলৈ আমি কি যাম আৰু আমি য'ত আছো বিচৰ পাৰতে আছো আৰু প্লাস সেইকাৰণে বোলো নতুন এক্সপেৰিয়েন্স এটা কৰো সেইকাৰণে ইয়াত আহিলো আৰু মানে যিসকলে আহিব বিচাৰে ইয়াতে আপুনি অনলাইন বুকিং কৰিলেও কৰিব পাৰে কিন্তু অকমান দামটো বেছি হৈ যায় এনেকুৱা লাগিব আপোনাৰ অনলাইনত কম হয় কিন্তু ইয়াত আহি বাৰ্গেনিং কৰিব লাগিব আমাক এজনৰ 2000 কে কৈছিলে লাষ্টত এজনৰ 650 1300 ভাতত মানিলে
ঠিক আছে। আৰু ইয়াতে 200 টকা এক্সট্ৰা দিছোঁ গাইডজনৰ কাৰণে। ধৰক আপুনি গাইড নলৈ নিজেও চলাব পাৰে, কিন্তু নিজে চলোৱাটো বহুত ৰিস্কি হৈ যায়। তাৰপিছতে আকৌ আমি গোটেই ট্ৰিপটো নিজে বুক কৰিছোঁ, 10 দিনৰ ট্ৰিপটো গোটেইখিনি মই নিজাববীয়াকৈ কৰিছোঁ মানে। আৰু টিকেট কাটিলে থাইলেণ্ড অহাৰ আপুনি মানে অলপ দিন আগৰ পৰাই কাটি আহিব, মানে ধৰক 3 মাহমান আগতীয়াকৈ টিকেটটো কাটি দিব, তেতিয়া আপোনাৰ অকণমান সস্তা হৈ যায়। ইমানো সস্তা নহয়, আমাৰ এতিয়ালৈকে 2 লাখমান টকা খৰচ হ'ল চাগে ইয়াত। আৰু আমাৰ বেছি পইচা কিয় খৰচ হৈছে বহুতে ভাবিব পাৰে না, বহুতে কমতে যায় থাইলেণ্ড সস্তা বুলি কয়, কাৰণ এইটো মানে পিক ছিজন হয়, এতিয়া চবতকৈ বেছি মানুহ আহে, গতিকে সেইবাবে আমাৰ পইচাটো অকণমান বেছি হ'ল। মানে এতিয়া নৱেম্বৰৰ পৰা একদম ফেব্ৰুৱাৰী নহয় জানুৱাৰীৰ পৰা হেৰি হয় নৱেম্বৰ মাৰ্চলৈকে। Sorry. Can you push me? Yes. তাকে আৰু মানে এতিয়া অকণমান বেছি হয় প্ৰাইচটো, সেইটো কাৰণে অকণমান দামটো বেছি হ'ল। আৰু এনেও আমি ভাইৰ লগতে তুমি টাক্কাৰ খাইছিলা। আৰু এতিয়া মানে ধৰক পইচা দি আহিছোঁ, কিন্তু ধৰক এতিয়া জুন জুলাইত আহিলে অকণমান দামটো কম হয়, কিন্তু এইটো সময়ত বৰষুণ দি থাকে, ইমান ছিজনো নহয়, মানুহ কম থাকে। কিন্তু সেই ইমান এখন মানে ডাঙৰ দেশত আহিছোঁ, গতিকে একেবাৰতে ভালকৈ ফুৰি লৈছোঁ আৰু অলপ পইচা লাগিলে দুগুণেই যাওক, হয়নে নহয়? বেংকক বা ফুকেট এইবিলাক, আমি বেংককতো আছোঁ 3 দিন, ফুকেটতো আছোঁ 3 দিন, ক্ৰাবিতো আছোঁ 3 দিন, নেক্সট আমি পাটায়াতো থাকিম এদিন, পাটায়াত, আৰু তেনেকৈ আমি এনজয় কৰি গৈ আছোঁ আৰু লাহে লাহে মানে আমি জংঘলখনৰ ভিতৰত সোমাই গৈ আছোঁ। কায়াকিংটো কৰিলে প্ৰথম একদম ষ্টাৰ্টিং পইণ্টৰ পৰা এতিয়া একদম এই জংঘলখনৰ ভিতৰত গৈ পেলাই অলপ টাইম ৰখে, একদম মানে সূৰ্যৰ পোহৰটো গছবিলাকৰ ওপৰৰ পৰা যে পৰিছে দেখি পেলাই মানে কিবা এটা বেলেগ ভাল লাগিছে। আৰু মোৰ ভৰিখনৰ পৰা মানে অকণমান প্ৰব্লেম এটা হৈছিলে, সেইকাৰণে ভৰিটো পূৰা চিধা কৰি পেলাই মই চলাই গৈ আছোঁ। আৰু এইটো যে ৰেকৰ্ড হৈ আছে, এইটো মোৰ নতুন DJI কেমেৰাটোৰ পৰা ৰেকৰ্ড হৈ আছে, মানে বুকুত পিন্ধি ল'ব পাৰি। কেনেকুৱা ভিডিঅ' আহিছে একবাৰ জনাবচোন। আৰু মোৰতো ভাল লাগি আছে, কাৰণ এই কেমেৰাটো পানীত ভৰাই দিব পাৰি। অলপ সময় পিছত মই দেখাই আছোঁ পানীৰ ভিতৰৰ শ্বুট লৈ পেলাই এটা। আৰু আজি আমাৰ মানে ক্ৰাবিত এনেও লাষ্ট দিন, কাইলৈ আমি পাটায়া গৈ আছোঁ ডাইৰেক্ট, কিন্তু মজা লাগিল। এই জেগাটো চবতকৈ শান্তি। আৰু ইয়াতে মানে কি হ'ব, এতিয়া অকণমান টাইম ৰখাইছে, ধুনীয়া সাগৰৰ মাছ দেখা যায় তলত। যদি মই কেমেৰাটো সোমোৱাই দিছিলোঁ, মই DJI টো একো নহয়, ৱাটাৰপ্ৰুফ কেমেৰা হয়। বাকী ইয়াত অলপ টাইম ৰখাই তাৰপিছত চাগে যাবগৈ। আৰু পানীৰ তলৰ জগতখন চাওকচোন কি ধুনীয়া, আৰু একদম পূৰা সেউজীয়া চাফা পানী, একদম কিবা এটা ভাল লাগিছে নহয়নে দেখি। জুৰাছিক য'ত বনাইছিলে, মানে জুৰাছিক মুভিখনৰ জুৰাছিক ৰিটাৰ্ণ নে কোনখন আছিলে বা, য'ত বনাইছিলে এইটো এৰিয়াতে বনাইছিলে। আৰু সেইটো জেগাতে তুমি বটিং কৰি আছে, কেনেকুৱা ফিলিং? মজা লাগিছে ৰে, মজা। নাওখন চলাই আহি থাকিলে মানে মাজতে কিছুমান এনেকুৱা মানুহ মানে সিহঁতৰ লগত খুন্দা-খুন্দি লাগি যায়। তাৰপিছত কি কৰিব লাগে, হাতেৰে সিহঁতৰ নাওখন ঠেলি দিব লাগে, নহ'লে সিহঁতে মোক ঠেলি দিয়ে। পেডেল মাৰি 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 অ ভণ্টি তোমাক উঠাই যাম, মই ভণ্টি তোমাৰ ক্ৰাবিতে আহি 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 তোমাকে কায়াকিঙত যাম, তোমাকে কায়াকিঙক লৈ যাম। কোৱা মানে খাব দিছে, অলপমান খাই লৈছোঁ। এইফালে ৱাটাৰমেলন, ইংলিছতে কওঁ আজিকালি একে বাহিৰতে, তৰমুজ মানে আমাৰ নদীতো থাকে বাৰু, আৰু পানী খাই পেলাই মাছৰ ভিডিঅ' উঠালোঁ। এতিয়া এলিফেণ্ট ফিডিং হ'ব, মানে হাতীৰ লগত খেলা কৰা হ'ব আৰু। ত' এতিয়া আমি খাই জল্দি যাওঁ ন, মুখ চুখ পূৰা ক'লা হৈ আছে, মানে পূৰা ৰ'দত কৰিছোঁ। এতিয়া আমি গৈ আছোঁ এলিফেণ্ট চেঞ্চুৰীত ন। এলিফেণ্ট চেঞ্চুৰীলৈ গৈ আছোঁ, তাতে আমি হাতীক হাতী আমাৰ তাতো আছে, আমাৰ ৰাস্তা দিও হাতী গৈ থাকে, আমি কল খোৱা ন। ইয়াত মানে এইটোৱে ষ্টেণ্ডাৰ্ড আৰু এলিফেণ্ট ফিডিং, ইংলিছৰ সেইটোৱে আৰু মানে হাতী কল খোৱা।
কিন্তু আজি যোনটো কৰিলোঁ সেইটো বেছি চবতকৈ ভাল লাগিলে দেই বেলেগ আমি নকৰা ন কিন্তু এনেই আমি কৰিছো আৰু যাতে বেলেগৰ দেশত আমি কলতে খুৱাই দিয়া এতিয়া মানে ইয়াতে আমাক ৰখাইছে আৰু এইফালে মানে কল আৰু কুঁহিয়াৰ দিছে হাতীক চাগে খুৱাব পাৰি সেইটো কাৰণে আমি 150, 300 ভাত এক্সট্ৰা দিছোঁ মানে 900 টকা আমাৰ তাতে আহি থাকে হাতী কিবা এটা বেলেগ এক্সপিৰিয়েঞ্চ হ'ব আৰু চাগে ন এই যিটো এক্টিভিটি হয় এইটো আমাৰ পেকেজটোতে ইনক্লুড আছিলে হাতীটোক কল কুঁহিয়াৰ এনেকৈ খুওৱাটো ওচৰৰ পৰা কিন্তু ভয় লাগে আঁতৰৰ পৰা মানে প্ৰথমটো ভাবি আছিলোঁ পূৰা একদম খেলিম তাৰ লগত গৈ কিন্তু ওচৰলৈ যোৱাৰ পিছত অলপ ভয়ো লাগে তো এই মেডামে খুৱাই আছে তাৰপিছত ময়ো খুৱাম বাৰু অলপ সময় পিছত আৰু এই পেকেজটো আমি কিনিছিলোঁ আকৌ কৈছোঁ ক্ৰাবিৰ পৰাই কিনিছিলোঁ অনলাইনতকৈ অফলাইনত অকণমান সস্তা হয় আৰু আমাৰ থাইলেণ্ডৰ ভিডিঅ'বিলাক কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন আৰু ডেছক্ৰিপশ্যনত গোটেই থাইলেণ্ডৰ প্লে'লিষ্টৰ লিংক দি থৈছোঁ মানে আপোনালোকে আগৰ ভিডিঅ' একদম ষ্টাৰ্টিঙৰ পৰাই চাব পাৰিব আমাৰ গোটেই 10 দিনৰ ছিৰিজটো কেনেকুৱা পাইছে জনাব আৰু ভিডিঅ' আহি আছে এয়া মই খুৱাই আছোঁ মই একদম ওচৰৰ পৰা সেইটো কাৰণে ভিডিঅ'টো কৰিব পাৰিছোঁ আৰু এই এলিফেণ্ট ফিডিঙৰ পিছতে আমি যামগৈ আজি একদম আউনাং বিচৰ পাৰত ৰখিম আৰু ইয়াতে এইকণ সময়ৰ কাৰণে আমাৰ 900 টকা হ'ল এতিয়া আমি আমাৰ হোটেললৈকে ড্ৰপ কৰিব কিন্তু আমি একচুৱেলি হোটেল নাযাওঁ আমি মানে আউনাং মাৰ্কেটৰ এৰিয়াৰ ওচৰতে ৰখি যাম আৰু ন হাতীটোৰ ওচৰত ভয় লাগিলে দেই ভয় লাগে দেই হাতৰ পৰা যেতিয়া লৈ যায় হাতটো কামুৰি দিব যেন লাগে ন ওচৰত যেনেকে আহি পেলাই হেৰি কৰি দিব ভয় লাগে বহুত গতিকে এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ আৰু আউনাং মাৰ্কেটত নামি যাম আজি এই ভিডিঅ'টো ইমানতে শেষ কৰোঁ আউনাং মাৰ্কেটৰ বেলেগকৈ ভিডিঅ'